সময়টো চাব ইয়া চব 2:17 যুৱতী ইমান ছোৱালীবিলাক যে কৰ্মসংস্থাপন নোপোৱা হেল্ল' গাইজ গুড মৰ্নিং বুলি কৈছোঁ আৰু সময়টো আপোনালোকক দেখাই দিছোঁ সময়টো চাব ইয়া চব 2:17 হ'ল আৰু 2:17 গৈছে আৰু মই কেলে এনেকুৱা ড্ৰেছত আছোঁ আপোনালোকক কৈ আছোঁ মই ভিডিঅ'টো 2:17 পৰা আৰম্ভ কৰিছোঁ এতিয়া আৰু সেয়া দেখিছে গোটেই তিতি বৈ খতম এইফালে গোটেই ড্ৰেছ এতিয়া সলনি কৰিছোঁ আকৌ গোটেই ৰাতি কেতিয়াবা তিতি এনেকৈ কৰি থাকিবলগীয়া হয় আমি তো কি কৰিব আৰু ৰিগৰ লাইফটো এনেকুৱাই তো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে ভাবোঁ বোলো অলপ ভিডিঅ' এটা কৰোঁ বুলি আৰু মেইন টপিকটোলৈ আগবাঢ়োঁ এতিয়া সেইখিনি থাকক বাৰু মই বাহিৰৰ ভিডিঅ'বিলাক আপোনালোকক দেখাব নোৱাৰোঁ কিছুমান ৰিজন আছে তাতে ভিডিঅ' বনাব এলাও কৰা নাই সেইকাৰণে ভিডিঅ' বনোৱা নাই য'ত আমি কাম কৰি আছোঁ সেইকাৰণে বনোৱা নাই তো টাইটেল আৰু থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে কিহৰ ওপৰত ভিডিঅ' বনাম বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো আৰু এই ভিডিঅ'টো বিশেষকৈ যুৱতীসকলৰ কাৰণেহে এই ভিডিঅ'টো বনাইছোঁ মই আৰু যুৱতীসকলে বহুত মেছেজ কৰি আছে বহুতখিনি কুৱেশ্যন সুধি আছে সেইকাৰণে ভাবিলোঁ ইয়াতে দুটামান কুৱেশ্যনৰ আনচাৰ দি দিওঁ বুলি গতিকে আৰম্ভণিৰ পৰা শেষলৈকে চাব ভিডিঅ'টো যুৱতীসকলে চাওক মানে বহুত ইচ্ছা কৰি আছে যে এটা ৰিগত কাম কৰিবলৈ নহয় নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ বা নিজকে এটা কৰ্মসংস্থাপন ল'বলৈ বা পাবলৈ তেওঁলোকে বহুত চেষ্টা কৰি আছে সেইটো দেখি খুব ভালো লাগিছে মনত বেয়াও লাগিছে ভাল লাগিছে এইকাৰণে তেওঁলোকে যে চেষ্টা কৰিছে আৰু বেয়া লাগিছে এইটো কাৰণে যে ইমান যুৱতী ইমান ছোৱালীবিলাক যে কৰ্মসংস্থাপন নোপোৱাকৈ আছে কৰ্মহীন হৈ আছে বা নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা নাই সেইটো কাৰণে বহুত বেয়া লাগিছে কাৰণ চৰকাৰী চাকৰি নাপালে প্ৰাইভেটত কৰিবই লাগিব আমি এতিয়া কিমান হাজাৰ ল'ৰা আমি প্ৰাইভেটত বা ব্যক্তিগত কৰ্মস্থলীত কাম কৰি আছোঁ এনেকুৱা প্ৰাইভেট ৰিগত আৰু ছোৱালীসকলে এনেকুৱা ৰিগত কাম কৰিবলৈ সম্ভৱ হৈ উঠা নাই ফিল্ডত যেনেকৈ আমি ফিল্ডত কামবিলাক কৰি ফুৰোঁ সম্ভৱ হৈ উঠা নাই কিন্তু বাহিৰত আগতেও কৈছোঁ বাহিৰত কাম সমানে ল'ৰা ছোৱালী সমানে কাম কৰে কিন্তু আজিলৈকে ৰিগত ছোৱালীবিলাকক কাম কৰা দেখিছোঁ যদিও আমি খুব কম যিবিলাক ইঞ্জিনিয়াৰ থাকে হাই পোষ্টত থাকে হাই ৰেংকত থাকে তেনেকুৱা ধৰণৰ আমাৰ যেনেকুৱা ধৰণৰ হেল্পাৰ ৱেলাৰ এনেকুৱা দেখা নাই আজিলৈকে কৰা নাই সেইকাৰণে আপোনালোকক কৈছোঁ যে যদি আপোনালোকে ৰিগত কাম কৰিব বিচাৰিছে তেতিয়াহ'লে ৰিগৰ অফিচবিলাকত বায়'ডাটা পেলাওক তাত মানে কাগজ পত্ৰ বা কম্পিউটাৰ জববিলাক হয় তাত বায়'ডাটাবিলাক দিয়ক অফিচত কাম কৰক অফিচৰ যিবিলাক কাম থাকে কাগজ পত্ৰ বায়'ডাটা ঠিক ঠাক কৰা তেনেকুৱা ধৰণৰ কাম থাকে তো তেনেকুৱা ধৰণৰ কামত ছোৱালীবিলাকে কাম কৰিব পাৰিব কিন্তু আমাৰ অইল ফিল্ডত ডাইৰেক্ট ফিল্ডত যেনেকৈ আমি কাম কৰি আছোঁ ৰ'দে বৰষুণে তিতি বুৰি মই নোৱাৰিব বুলি কোৱা নাই কিন্তু তেওঁলোকৰ কাৰণে পোষ্ট আজিলৈকে তেনেকুৱা ধৰণৰ জেগাত দিয়া নাই বুলি ক'ম মই অইল ইণ্ডিয়া বা এনেকুৱা কোম্পানীবিলাকে কিন্তু যিবিলাক হাই পোষ্টত থাকে মানে যেনেকৈ লগিং হওক চিমেণ্টিং হওক বা ইঞ্জিনিয়াৰিঙৰ উচ্চ বিষয়াসকল থাকে তেওঁলোকে অফিচত বহি কাম কৰিব পাৰে তো তেনেকুৱা ধৰণৰ যদি কাম বিচাৰে আপোনালোকে অফিচৰ কামবিলাক কৰিব পাৰিব যুৱতীসকলক কৈছোঁ যুৱকসকলক কোৱা নাই তো তেনেকুৱা ধৰণৰ আপুনি যদি প্ৰাইভেট ৰিগত কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি প্ৰাইভেট ৰিগৰ অফিচবোৰত কাম কৰিব লাগিব অফিচৰ কাগজ পত্ৰ জমা দিয়া কাগজ পত্ৰ ঠিক ঠাক কৰা তেনেকুৱা ধৰণৰ বা একাউণ্টেণ্ট হওক তো তেনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰিব ছোৱালীসকলে তো বুজি পাইছে কথাটো ইমানখিনিয়ে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি বুজি পাইছে যুৱতীসকলে বা ছোৱালীবিলাকে তো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি আহিছে আৰু যদি আৰু কিবা ডাউট থাকে কমেণ্ট কৰিব তাৰ ওপৰতো মই আপোনালোকক বিশেষকৈ বুজাবলৈ চেষ্টা কৰিম লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম আৰু এতিয়া আকৌ ডিউটি যাব লাগিব দেখিছেই ড্ৰেছ চেঞ্জ কৰি লৈছোঁ এতিয়া আৰু ছাবস্ক্ৰাইব কৰি থ'ব শ্বেয়াৰ কৰি দিব যিমান পাৰে জয় অসম